এয়া চাওক বন্ধুসকল, ইতিমধ্যে সামাজিক মাধ্যমত ফেচবুকত ইউটিউবত আপলোড হৈ গ'ল জুবিনদাৰ মৰমৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে। এয়া চাওক ফেচবুক একাউণ্টটো বা ফেচবুক পেজটো। এয়া চাওক এই ফেচবুক পেজটোৰ নাম হ'ল বালু শান্তি টকু। মই আপোনালোকক স্ক্ৰীনৰ সন্মুখত লগাই দিছোঁ। এয়া চাওক লিখা আছে বালু শান্তি টকু বুলি। ফেচবুক পেজৰ পৰা ইতিমধ্যে জুবিনদাৰ মৰমৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে আপলোড কৰিছে। কাৰণ জুবিনদাৰ মৃত্যুৰ আগত কৈ গৈছিলে কোনো যাতে জুবিনদাৰ সপোনৰ ছবি লৈ পিনে পাইৰেচি নকৰে, কোনো যাতে কপিৰাইট নকৰে, কোনো যাতে হলত চিনেমা চাই পিনে এইটো ভিডিঅ' কোনো যাতে আপলোড নকৰে। এয়া চাওক ইতিমধ্যে আপলোড হ'লেই জুবিনদাৰ মৰমৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে। আপোনালোকে এইটো ভিডিঅ' পোনপ্ৰথমে শ্বেয়াৰ কৰক। শ্বেয়াৰ কৰি পিনে অসম আৰক্ষীক দেখাৰ সুবিধা কৰি দিয়ক যে অনতিপলমে এই বালু শান্তি টকু ফেচবুক পেজৰ অনাৰটোক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে। গ্ৰেপ্তাৰ কৰি পিনে কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। এয়া চাওক অসমৰ ৰাইজে এতিয়ালৈকে 10% ৰাইজেও ৰৈ ৰৈ বিনালে চাব পৰা নাই। ইতিমধ্যে চাওক তেওঁ আপলোড কৰিলেই সামাজিক মাধ্যমত। এয়া চাওক ৰৈ ৰৈ বিনালে ছবি সামাজিক মাধ্যমত আপলোড কৰিলে। পোনপ্ৰথমে আপোনালোকে শ্বেয়াৰ কৰক। শ্বেয়াৰ কৰি পিনে এই ফেচবুক একাউণ্টৰ ফেচবুক পেজৰ স্বত্বাধিকাৰী বালু শান্তি টকু বুলি তাক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে। গ্ৰেপ্তাৰ কৰি পিনে কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। এয়া চাওক সি ইমান সাহস ক'ত পালে? ইমানবাৰ জুবিনদা মৃত্যুৰ আগত কৈ যোৱাৰ পিছতো অসমৰ ৰাইজে বাৰ বাৰ মানা কৰি আছে কোনো যাতে এইটো ছবিক লৈ পিনে এই মৰমৰ ছবি মৰমৰ চিনেমা ৰৈ ৰৈ বিনালে কোনো যাতে আপোনালোকে পাইৰেচি নকৰে, কোনো যাতে কপিৰাইট নকৰে, কোনো যাতে আপোনালোকে ফেচবুকত ইউটিউবত আপলোড নকৰে। এয়া চাওক আপলোড কৰিলেই আপোনালোকে এই ভিডিঅ' শ্বেয়াৰ কৰি পিনে এই কুকুৰটোক অনতিপলমে গ্ৰেপ্তাৰ কৰাৰ সুবিধা কৰি দিয়ক। পোনপ্ৰথমে আপোনালোকে এইটো ভিডিঅ' শ্বেয়াৰ কৰক। ধন্যবাদ।